শাৰদীয় দুৰ্গা পূজাক লৈ সৰ্বত্ৰে উৎসাহৰ ঢল। ৰাজ্যত দেৱী দুৰ্গাক আদৰিবলৈ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক আয়োজন। ব্যতিক্ৰমী পূজা মণ্ডপ সাজি দৃষ্টি আকৰ্ষণৰ এক অঘোষিত প্ৰতিযোগিতা। শাক্ত ধৰ্মাৱলম্বীৰ উপাস্য দেৱী দুৰ্গা যেন প্ৰাণৰো প্ৰাণ। ষোড়শ উপচাৰেৰে দেৱীৰ পূজা উপাসনাৰ বাবে সাজু হৈছে সকলো। উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল কলেজ নগৰ দুৰ্গা পূজা সমিতিয়ে এইবেলি ইণ্ডিয়া গেটৰ আৰ্হিত নিৰ্মাণ কৰি ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে। কলা কুশলীৰ হাতৰ পৰশত ৰাজধানী দিল্লীৰ অনুৰূপ বাটচৰা কলেজ নগৰ পূজাস্থলীত দেখা গৈছে। পোনপ্ৰথমে মই অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু উত্তৰাঞ্চল বাৰৱাৰী দুৰ্গা পূজা সমিতি এইবেলি আমি 35 বছৰ ভৰি দিলোঁ। আমি বিভিন্ন বৈদিক নিয়মেৰে পূজা অনুষ্ঠিত কৰিম, যদিও আমাৰ ইয়াতে কিছু উলংঘন থাকিব। আমি ইণ্ডিয়া গেটৰ আৰ্হিত আমাৰ তল নিৰ্মাণ কৰিছোঁ। আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। উত্তৰাঞ্চলৰ 7খন গাঁও ৰাইজে এই পূজা ভাগত সহযোগিতা আগবঢ়ায়। আমি 7খন গাঁও ৰাইজে মিলি পূজা পাতিছোঁ। এইবেলি 35 বছৰত আমি ভৰি দিলোঁ। আমি আশা ৰাখিছোঁ মা দুৰ্গাই সকলো ৰাইজৰ মংগল কৰিব আৰু মাৰ কৃপাত আমি সকলো ৰাইজে আমি এখন সুস্থিৰভাৱে সুস্থ অসম গঢ়িবলৈ সক্ষম হ'ম। হয় 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 পোনপ্ৰথমে মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ অসমবাসীলৈ। লগতে আমি উত্তৰাঞ্চল বাৰৱাৰী দুৰ্গা পূজা মন্দিৰ সমিতিয়ে এইবাৰ আমি বিশেষভাৱে ভাৰতবৰ্ষৰ ইণ্ডিয়া গেট আৰ্হিৰে আমি দুৰ্গা পূজা মণ্ডপটো কৰিব বিচাৰিছোঁ। আৰু এই মণ্ডপৰ জৰিয়তে আমি এটা উত্তৰাঞ্চল বাৰৱাৰী দুৰ্গা পূজা মন্দিৰ সমিতিৰ এটা প্ৰচাৰ আমি কৰিব বিচাৰিছোঁ। গোটেই ৰাইজে যাতে এই অঞ্চলত আহি আমাৰ এই দুৰ্গা পূজাখনত অংশগ্ৰহণ কৰে আৰু সকলোৱে আমি ভাতৃত্ববোধেৰে মৰম চেনেহেৰে আমি দুৰ্গা পূজাটো আমি পালন কৰিব পাৰোঁ তাৰে আশা কৰিছোঁ। বিভিন্ন আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সৰু ল'ৰা ছোৱালীবিলাকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, গীত প্ৰতিযোগিতা, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হ'ব। আৰু বিশেষভাৱে আমি এখন নৱমী পূজাৰ দিনা সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ বিশেষ শিল্পীসকলে অংশগ্ৰহণ কৰিব আৰু আপোনালোকৰো এই সাংস্কৃতিক অনুষ্ঠানত আমি বিশেষভাৱে অহাৰ কাৰণে আমি এই পূজাৰ জৰিয়তে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।